প্ৰথমবাৰলৈ ডিব্ৰুগড়ত এজন মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা। গণৰাজ্য দিৱসৰ দিনটোৰ পৰাই ডিব্ৰুগড়ত আৰম্ভ হ'ল উন্নয়নৰ নতুন যাত্ৰা। আৰম্ভ হ'ল পৰিৱৰ্তনৰ নতুন দিগন্ত। ডিব্ৰুগড় হ'ব অসমৰ দ্বিতীয়খন ৰাজধানী। কাৰণ বিকাশ আৰু উন্নয়ন এতিয়া কেৱল দিছপুৰতেই সীমাবদ্ধ নহয়। বিকাশ কেৱল ৰাজ্যৰ ৰাজধানীতে সীমাবদ্ধ নাথাকি কেনেকৈ অসমৰ চৌদিশে তাক বহলাই তুলিব পাৰি, বহলাই পেলাব পাৰি, তাৰ উদাহৰণ আজি আমি ডিব্ৰুগড়ত দৃষ্টান্তমূলকভাৱে দাঙি ধৰিব পাৰিছোঁ। এই গোটেই আঁচনিবোৰ ৰূপায়ণ হ'লে স্বাভাৱিকতে ডিব্ৰুগড় অসমৰ দ্বিতীয়খন মহানগৰ, দ্বিতীয়খন ৰাজধানী ৰূপে পৰিচিত হৈ পৰিব। হয়, উন্নয়ন আৰু পৰিৱৰ্তনৰ জোৱাৰে উজনি অসমৰ অন্যতম আগশাৰীৰ চহৰ ডিব্ৰুগড়ক দিব অনন্য মাত্ৰা। মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিলে অনিৰুদ্ধ যাত্ৰা। গণৰাজ্য দিৱসৰ দিনাই ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিলে 4খনকৈ উৰণ সেতুৰ। 83 কোটি 65 লাখ টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া মানকটা পথৰ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰ্বমুঠ 820 মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন পাইল ফাউণ্ডেশ্যনৰ ওপৰত প্ৰতিষ্ঠিত হ'ব আৰু ইয়াৰ ছুপাৰষ্ট্ৰাকচাৰ অংশটো আমি ৰেলৰ সৈতে কথা পাতি ৰেল বিভাগৰ যি নিৰ্দেশনা সেইমতে আমি নিৰ্মাণ কৰিম। এই উৰণীয়া সেতুখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 83.62 কোটি টকা ব্যয় কৰিব। 158 কোটি টকাৰে আমোলাপট্টিত হ'ব দ্বিতীয়খন উৰণ সেতু। লগতে আধাৰশিলা স্থাপন কৰে লাহোৱাল বৰডুবি তিনিচুকীয়া পথক সংযোগ কৰা তৃতীয়খন উৰণ সেতুৰ, যাৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব 71 কোটি 52 লাখ টকা। চতুৰ্থখন উৰণ সেতু নিৰ্মাণ হ'ব লেজাই কলাখোৱা পথত। 700 মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখনৰ বাবে ব্যয় কৰা হ'ব 62 কোটি টকা। বিকাশৰ যাত্ৰাই প্ৰায় সম্পূৰ্ণ কৰিলে ডিব্ৰুগড় কেবিনেটত লোৱা সকলো সিদ্ধান্ত। দ্বিতীয়খন ডিব্ৰুগড়ৰ উৰণীয়া সেতু হ'ল আমোলাপট্টি চাৰিআলি উৰণ সেতু। সৰ্বমুঠ 1500 মিটাৰ 1479.4 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন পাইল ফাউণ্ডেশ্যন হ'ব আৰু ওপৰত কম্পজিট ষ্টীল গাৰ্ডাৰ হ'ব। এই উৰণ সেতুখনৰ বাবে ৰাজ্য চৰকাৰে 158 কোটি টকা ব্যয় কৰিব। তৃতীয়খন উৰণ সেতু আমি লাহোৱাল বৰডুবি তিনিচুকীয়া পথ আৰু 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰিম। 71.52 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। চতুৰ্থখন উৰণীয়া সেতু লেজাই কলাখোৱা পথৰ ওপৰত নিৰ্মাণ কৰা হ'ব। প্ৰায় 700 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু এই উৰণীয়া সেতুখনতো ৰাজ্য চৰকাৰে 62 কোটি টকা খৰচ কৰিব। কেৱল উৰণ সেতু নিৰ্মাণ কৰাই নহয়, ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে, যাৰ ফলত 8 ঘণ্টাৰ পৰা 5 ঘণ্টালৈ হ্ৰাস পাব ডিব্ৰুগড় গুৱাহাটীৰ দূৰত্ব। সকলো আঁচনি আৰু প্ৰকল্প সম্পূৰ্ণ হ'লেই স্বাভাৱিকতেই ডিব্ৰুগড় হৈ পৰিব অসমৰ দ্বিতীয় ৰাজধানী। ৰাজ্য চৰকাৰে ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজৰ দূৰত্ব 8 ঘণ্টাৰ স্থানত 5 ঘণ্টালৈ কমাই আনিবৰ বাবে বিকল্প পথৰ সন্ধান ইতিমধ্যে আৰম্ভ কৰিছে। এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ দীৰ্ঘকালীন পৰিকল্পনাৰ কথাও মই উল্লেখ কৰিছোঁ। এই গোটেই আঁচনিবোৰ ৰূপায়ণ হ'লে স্বাভাৱিকতে ডিব্ৰুগড় অসমৰ দ্বিতীয়খন মহানগৰ, দ্বিতীয়খন ৰাজধানী ৰূপে পৰিচিত
হৈ পৰিব। 2027 চনৰ পৰা ডিব্ৰুগড়ত হ'ব বিধানসভাৰ একোখনকৈ অধিৱেশন, যাৰ বাবে নিৰ্মাণ হ'ব বিশাল আন্তঃগাঁথনি, সম্প্ৰসাৰণ হ'ব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ো। ডিব্ৰুগড়ত 2027 চনৰ পৰা অসম বিধানসভাৰ এখন অধিৱেশন, আমাৰ বছৰত 4খন অধিৱেশন হয় আৰু এখন অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে আমি বিশাল ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিম। আমাৰ বিধানসভাৰ এটা চৌহদ ডিব্ৰুগড় চহৰত নিৰ্মাণ কৰা হ'ব, বিধায়কৰ আৱাস নিৰ্মাণ কৰা হ'ব আৰু বিধানসভাৰ কাৰ্যালয়ো নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সম্প্ৰসাৰণ ঘটায়ো এটা আমি লোৱা পৰিকল্পনাসমূহো অহা 3-4 মাহৰ ভিতৰত আমি বাস্তৱত ৰূপায়িত কৰিবলৈ আগবাঢ়িম। বিধানসভা নিৰ্বাচনৰ পূৰ্বেই সম্পূৰ্ণ হ'ব যোৰহাট ডিব্ৰুগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ। গুৱাহাটী ডিব্ৰুগড়ৰ নেশ্যনেল হাইৱেৰ নিৰ্মীয়মান অংশছোৱা বিধানসভা নিৰ্বাচনৰ আগতেই সমাপ্ত কৰাৰ বাবে আমি দ্ৰুত গতিত কাম হাতত লৈছোঁ আৰু দিনে নিশাই বৰ্তমান কাম চলিব আৰম্ভ হৈছে। মই ভাবোঁ যে যোৰহাটৰ পৰা ডিব্ৰুগড় অংশ আমি বিধানসভা নিৰ্বাচনৰ আগতে সমাপন কৰিবলৈ সক্ষম হ'ম। আনহাতে তেজপুৰবাসীকো ডিব্ৰুগড়ৰ পৰাই ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ সাংস্কৃতিক ৰাজধানী হ'ব উষানগৰী। তেজপুৰত নিৰ্মাণ হ'ব অসমৰ দ্বিতীয়টো ৰাজভৱন। তেজপুৰ চহৰতো অসমৰ ৰাজ্যপালৰ বাবে দ্বিতীয়টো ৰাজভৱন আৰু ৰাজ্যপালৰ সচিবালয় নিৰ্মাণৰো পৰিকল্পনা আমি হাতত লৈছোঁ। ইয়াৰ ফলত তেজপুৰ অসমৰ এক সাংস্কৃতিক ৰাজধানী ৰূপে পৰিচিত হৈ পৰিব। এডভান্টেজ আছাম 2.0ৰ পূৰ্বেই ৰাজ্য চৰকাৰে হাতত লৈছে কেইবাটাও বৃহৎ প্ৰকল্প। সম্প্ৰসাৰিত হ'ব নামৰূপ সাৰ কাৰখানা। কেন্দ্ৰীয় চৰকাৰেও বহুকেইটা মহত্বপূৰ্ণ প্ৰকল্প ৰাজ্যবাসীক উপহাৰ দিয়াৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। এডভান্টেজ অসমৰ আগতেই আমি নামৰূপৰ সাৰ কাৰখানাক সম্প্ৰসাৰণকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প আমি ৰাজ্যবাসীৰ বাবে লৈ অহাৰ প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰে কেইবাটাও অসমৰ বাবে মহত্বপূৰ্ণ আঁচনি ঘোষণা কৰিব আৰু সমান্তৰালভাৱে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বিনিয়োগৰ পথ এডভান্টেজ আসামে বা এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণে মুকলি কৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।